নমস্কাৰ আজি কফি উইথ ক্ৰিষ্টিনাত এজনী সেলিব্ৰিটি ইনভাইট কৰি আনিছোঁ তেওঁৰ নাম হ'ল সোনিয়াৰ লগত আজি যেটো ফেব্ৰুৱাৰী মাহ চলি আছে সোনিয়াৰ লগত আমি অকমান প্ৰেমৰ কথা পাতিম ভ্যালেন্টাইনৰ বিষয়ে জানিব চেষ্টা কৰিম আৰু বহুত কিছু কথা পাতিম আহক নমস্কাৰ সোনিয়া নমস্কাৰ মই সোনিয়া তগবেপি মই কাৰ্বি আংলং ডিফু এতিয়া গুৱাহাটীত থাকি আছো তো হে আচ্ছা তুমি এতিয়া গুৱাহাটীত থাকা মই গুৱাহাটীতে থাকো গুৱাহাটীত মানে পেৰেন্টস নাই ফেমিলিৰ ঘৰ আছে তাৰ পিছতো মই মানে গুৱাহাটীত বেলতলা সাইডতে থাকি আছো যেহেতু কাম হেপেনৰ পৰা মোৰ ইজি হয় তো ফেমিলি ঘৰ মিন্স বহুত দূৰ হৈ যায় আচ্ছা আচ্ছা বুজিছোঁ যেহেতু মই তোমাক বহুত কেইটা মডেলিং শ্ব'টো পাইছোঁ বহুত কেইটা ভিডিঅ'জ কৰি থকাও দেখিছোঁ এফবিত তোমাৰ পৰা জানিব খুজিম যে তুমি কি কৰা মানে মই এজন মডেল এক্ট্ৰেছ হয় মই মডেলিঙত ফাৰ্ষ্ট আহিছিলোঁ একচুৱেলি মোৰ এইটো সপোন নাছিল মোৰ এয়াৰ হোষ্টেছ হোৱা সপোন আছিল আচ্ছা আচ্ছা তাৰপিছত হোৱা নাই কিবা এটা কাৰণত সেইটো হোৱা নাই তাৰপিছত চবেই কয় তুমি মডেলিং কিয় ট্ৰাই নকৰা পাৰিবা এক্টিং কিয় নকৰা পাৰিবা মই ভাবোঁ নাই নোৱাৰিম মানে নিজৰ কনফিডেন্সটোৱে নাছিলে তাৰপিছত আমাৰ তাত এটা শ্ব' আছিল তো তাতে মেম এজনী বহুত ভাল ডিজাইনাৰ হয় তেখেত এদিন ফোন কৰিলে সোনিয়া তুমি অলপ আহিবাচোন মিটিং এটা আছে মই কৈছোঁ অ'কে মেম আহিম তাৰপিছত গ'লোঁ যোৱাৰ পিছত ডাইৰেক্ট অফাৰ দিলে তুমি আমাৰ শ্ব' ষ্টপাৰ কৰিবা নেকি আচ্ছা কৈছোঁ হোৱাট মেম মই ৱাৰ্ক কৰিয়ে পোৱা নাই মই শ্ব' ষ্টপাৰ কেনেকুৱা কৰিম কৈছে পাৰিবা তুমি প্ৰেক্টিছ কৰা পাৰিবা তাৰপিছত আমাৰ তাতে মই শ্ব' ষ্টপাৰ কৰিলোঁ ফাৰ্ষ্ট তাৰপিছত কৰাৰ লগে লগে চবেই ভাল কৰিলে মানে ভাল ক'লে কনফিডেন্স আহিল তাৰপিছত মই ভাবিলোঁ ঠিক আছে তো অলপ ট্ৰাই কৰোঁ চবেই ক'লে তুমি ট্ৰাই কৰা নোৱাৰিলে বেক টু হোম তাৰপিছত মই ক'লোঁ ঠিক আছে মই ষ্টাৰ্ট কৰা বেছি দিন হোৱাই নাই মই জাষ্ট 19 লাষ্টত ষ্টাৰ্ট কৰিছোঁ চাগে 21 ইয়াৰ্ছ বেছি দিন হোৱাই নাই মোৰ তাৰপিছত মই গুৱাহাটীত আহিলোঁ আহি প্ৰশান্ত ছাৰৰ ইণ্টাৰনেশ্যনেল শ্ব'টো কৰিলোঁ তাৰপিছত এটাৰ পিছত এটা কৰি আছোঁ তাৰপিছত এইটোতে মোৰ আকৌ চবে এদিন প্ৰডাকশ্যন হাউচে মোক কল কৰিলে গুৱাহাটীত প্ৰডাকশ্যন হাউচ এটাই মোক ফোন কৰিলে সোনিয়া এনেকুৱা আমাৰ কাম আছে ইফ ইউ গেট টাইম দেন প্লিজ কাম তো মই কৈছোঁ অ'কে ফাইন তো তাতেই গ'লোঁ তাতেও মোক চিলেকশ্যন কৰিলে সিহঁতে তাৰপিছত তাতে যোৱাৰ পিছত সেই আৰু মিউজিক এলবামবোৰো কৰিলোঁ আচ্ছা মিউজিক এলবাম কৰিলোঁ কি মিউজিক এলবাম কৰিলা নয়ন নীলিমৰ গান কৰিলোঁ মাৰ্ফি বিবেক বৰা দা আছে তাৰপিছত মই জোনবাই কৰিলোঁ আমাৰ ডিফৰে ছিংগাৰ হয় তেখেত সুভাষনা দত্ত বা তেখেত আছে তাৰপিছত ইন্দ্ৰাজ দা আছে ছিংগাৰ তাৰপিছত হিৰো আছিল মোৰ অপজিট কিশোৰ দাস তো বহুত ভালকৈ কৰিলোঁ মিন্স বহুত ভাল লাগিছে নিউ অভিজ্ঞতা মিন্স মডাৰ্ণ ছোৱালীক এটা একদম মানে ভিলেজ গাৰ্ল বনাইখিনি হাতী আছিল মানে মই আজিলৈকে অবভিয়াছলি সেনেকুৱা আমি কৰাই নাই কাম তাৰপিছত ইমান ধুনীয়া গানটো চাব পাৰিলে আপোনালোকে ৰিলিজ হোৱা নাই সেইবিলাক ৰিলিজ হ'ল ৰিলিজ হ'ল এইকেইটা চবেই হ'ল তো মিনছ একদম মডাৰ্ণ ইউনিক গানটো আপোনালোকে চালে ইমান মানে ভাল পাব চবেই মোক আগুৱাই লৈছে চবেই মানে ভাবাই নাছিলে মোৰ ঘৰৰ মাহঁতে কৈছে তই চাউল ঝাৰি পাইছনে খানা বনাই পাইছনে তই গেছ চোলা মিনছ চৌকা তো মিনছ ইমান ধুনীয়া গানটো বনাইছে বহুত ভাল লাগিল তো এতিয়া মোৰ আৰু আছে প্ৰজেক্টবোৰ বহুত আহি আছে মুম্বাইৰ পৰা বলিউডৰ ক্ৰেপছ মিউজিকৰ OTP ছংবোৰ আহিছে হিন্দী ছং তাৰপিছত এছামিজ মিউজিক এলবামবোৰ কৰি আছোঁ আৰু এছামিজ ৱেব ছিৰিজত মোৰ মানে অলপ অসমীয়াৰ অলপ প্ৰব্লেম আছে আচ্ছা সেইকাৰণে মিনছ সেইকেইটা মই দুটা পাৰা নাই বুলি ক'ব পাৰোঁ তো এতিয়া এটা হিন্দী আহি আছে তো সেইটোত মই মানে চাইন কৰিলোঁ সেই আৰু আগতো আহি আছে বহুত প্ৰজেক্ট আহি আছে সেই আৰু যেহেতু সোনিয়াই বহুতখিনি ভিডিঅ'জ কৰিছে বহুতখিনি ৱেব ছিৰিজ আৰু বহুত কাম কৰি আহি আছে আমাৰ ফেশ্বন ইণ্ডাষ্ট্ৰীত আৰু আজি যিহেতু আমি ৰেড কালাৰ পিন্ধি বহিছোঁ আপোনালোকে ধৰিব পাৰিছে যে কিবা এটা ভেলেণ্টাইন স্পেচিয়েল হয় আজি শ্ব'টো চ' অলপ সোনিয়াৰ পৰা কথা পাতোঁ সোনিয়া যেহেতু তুমি ইমানলৈ আগবাঢ়ি আহিছা তুমি দৰ্শকক জনাব বিচাৰিবা নেকি যে তোমাক বেকত কোনে হেল্প কৰি আহিছে মোৰ বেকত গড ফাৰ্ষ্ট অফ অল আমি কেতিয়াও তেখেতক পাহৰিব নোৱাৰোঁ যিমানে মানে আমি
উই আৰ মডাৰ্ণ দেশী গাৰ্ল ৰাইট আমি যিমানে মডাৰ্ণ যি নহওঁ বাট এই দেশী ইটো নিজে পাহৰিব নোৱাৰোঁ মনৰ পৰা হয়নে নহয় আমি বাহিৰত যিমানে ষ্টাইল কৰি ফুলো বাট উই আৰ ষ্টিল দেশী চ' ভগৱানৰ পিছত যদি কোনোবা আছে মা দেউতা চালে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ এইটো ভুল এটা টাইমত আমি ভাবোঁ ফেমিলিয়ে বেষ্ট আৰু ফ্ৰেণ্ডছ ফৰ এভাৰ বাট ন' ৰিয়েলিটি ইজ ফেমিলি উইদাউট ফেমিলি ছাপৰ্ট ফুল ছাপৰ্ট কৰে ফুল ছাপৰ্ট ইভেন মোৰ দাদা মোৰ আইতা মোৰ ইণ্টাৰনেশ্যনেল শ্ব'ত কোনো অহা নাছিল মোৰ আইতা গৈ তাতে আছিলে গোটেই ৰাতি মোৰ লগত শ্ব'ত আছিল ত' ইমান ছাপৰ্ট মোৰ হোল ফেমিলিটো বহুত ভাল ছাপৰ্ট কৰে দেটছ ৱাই টুডে আই এম হিয়াৰ সেইটোৱে আচ্ছা তাৰ মাজতে আৰু কিছুমান তোমাক কথাও দিম যিহেতু ভেলেণ্টাইন ডে চলি আছে তোমাৰ এনেকুৱা লাগে নেকি যে টেডি ডে চকলেট ডে লাভ ডে এনেকুৱা কিবা এটা ডে হ'লেহে পাৰ্টিকুলাৰ হয় ন' মই নামানো আই ডোণ্ট ছাপৰ্ট বিকজ কি মানে লাভটো এক্সপ্ৰেছ কৰিবৰ কাৰণে কি ডে লাগে নেকি যদি সঁচাকৈ আমি মনৰ পৰা কাৰোবাক ভাল পাওঁ ডে নালাগে চাগে সদায় ডে আছে তো সেইবিলাক এনে ৱেষ্টিং ঠিক আছে ফ্ৰেণ্ড আছে কিবা এটা গিফ্টত দিলে সেইটো মই মানো বাট মানে বেচিকেলি ডেটো মানা ভুল ছোৱালী মানুহ আজিৰ ডেটত ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে এইটো নহয় যে কোনোবা চকলেট দিব ৰখি থাকিম ন ছোৱালী মানুহ ইণ্ডিপেণ্ডেণ্ট কনফিডেঞ্চ হ'বই লাগে কাৰোবাৰ প্ৰতি এক্সপেক্টেশ্যন এইবিলাক ভুল মই ছাপৰ্ট নকৰোঁ খুব ধুনীয়া কথা কৈছে সোনিয়াই যে যিহেতু ভেলেণ্টাইন ডে আজিকালি আমাৰ অসমতো বা ইণ্ডিয়াতো খুব বেছি চেলিব্ৰেট কৰা হৈছে নিউ জেনেৰেশ্যনে কিন্তু লাভটোক এক্সপ্ৰেছ কৰিবৰ কাৰণে এটা পাৰ্টিকুলাৰ ডে নালাগে আমি যদি কাৰোবাক ভাল পাওঁ সেইটো সদায় ভেলেণ্টাইন ডে হ'ব আৰু আহক কিছুমান কথা জানিবলৈ চেষ্টা কৰোঁ সোনিয়া মই আৰু তোমাৰ পৰা কিছুমান কথা জানিম তুমি বিউটি পেজেণ্ট কৰিলা নেকি কৰিছোঁ য়েছ আচ্ছা মই দুটা বিউটি পেজেণ্ট মানে দুটাই কৰিছোঁ উইনাৰ হৈও আহিছোঁ গুৱাহাটীত কৰিলা নে বাহিৰতেও কৰি আহিছোঁ আচ্ছা ইউথ অফ আছাম উইনাৰ আৰু গ্লেমাৰ নৰ্থ ইষ্ট 2020 উইনাৰ আচ্ছা তাৰপিছত আৰু নকৰিলোঁ মিনছ এতিয়া বেলেগ কামত মানে টাইমেই নাই যে মই এইবিলাক কৰিম তো এতিয়া জাজমেণ্ট কৰি আছোঁ শ্ব' ষ্টপাৰ কৰি আছোঁ তো সেই আৰু অপৰচুনিটিজবোৰ ভাল বেটাৰ অপশ্যনছ আহি আছে কৰি আছোঁ ষ্টাৰ্টিঙত মই কৰিছিলোঁ দুটা তো উইনাৰ হৈ আহিছোঁ আচ্ছা মানে অসমত কৰিছিলা নে মই তিনিচুকীয়াত এটা কৰি আহিছোঁ আৰু এটা আমাৰ এপেনেই কৰিছিলোঁ তাৰ বিষয়ে কিবা দৰ্শকক ক'ব বিচাৰিবা নেকি এক্সপিৰিয়েঞ্চ বিউটি পেজেণ্ট কৰিব লাগে কিয় আমি চবেই পাৰ্টিকুলাৰলি মানে ষ্টাৰ্টিং কৰিব হ'লে কিবা এটা প্লেটফৰ্ম লাগে মই ভাবোঁ তো প্লেটফৰ্ম পাব হ'লে বিউটি পেজেণ্ট ইজ মাষ্ট বি তোমালোকে সেইটো কৰি ফাৰ্ষ্ট মডেলিং জগতত আহিবা ষ্টেপ বাই ষ্টেপ আগে যাব পাৰিম আমি ডাইৰেক্ট নাপাম নহয় একো নাজানো মই যেতিয়া ঘৰত আছিলোঁ কোনেও চিনি পোৱা নাছিল মই ওলাই আহিলোঁ আজি এটা কৰি আগবাঢ়ি গৈছোঁ তো সেইকাৰণে বিউটি পেজেণ্ট মাষ্ট বিটো কৰিবই লাগে অভিজ্ঞতা হয় আমি বুজি পাওঁ আমাৰ ৰাইট ৰং আমাৰ মানে মাইনাছ পইণ্ট প্লাছ পইণ্ট তো সেইকাৰণে বিউটি পেজেণ্ট কৰা ছেকেণ্ড তোমালোকে মডেলিঙত এণ্ট্ৰি কৰা মডেলিং কৰা এণ্ড দেন এক্টিং লাইনত আহা কিয় ষ্টেপ বাই ষ্টেপ মাজতে তোমাৰ কথাটো অকণমান তোমাৰ মানে কোৱা মতে যে বিউটি পেজেণ্টত সোমোৱাৰ পাছতহে আমি ফেশ্বন ইণ্ডাষ্ট্ৰিটোত সোমাব পাৰোঁ তুমি সেইটো ক'ব বিচাৰিছা নেকি ন' মিনছ মই ইয়াৰ কথা কোৱা নাই মই পুৰা নৰ্থ ইষ্ট চবতে কৈছোঁ চব আজিৰ ডেটত ইমানো বেকগ্ৰাউণ্ডত ছোৱালীবোৰ কেইটামান আছে এনেকুৱা জাগা আছে য'ত একো স্কোপ নাই তো সিহঁতে ডাইৰেক্ট মডেলিঙত জগতলৈ আহিব খালি ভাবিব পাৰে আমি যাম কিন্তু কেনেকুৱা যাম সেই মিনছ ৰাস্তাটোতো সিহঁতে নাপায় স্কোপটো নাই তো সেইকাৰণে সিহঁতৰ কাৰণেও ক'লোঁ যে বিউটি পেজেণ্ট কৰিহে সিহঁতে স্কোপটো পায় বহুত ছোৱালী আছে ইমান টেলেণ্টেড ইমান মানে জানা ছোৱালী কিন্তু সিহঁতে আহিব নোৱাৰে নিজৰ টেলেণ্ট শ্ব' কৰিবই নোৱাৰে বিকজ দে ডোণ্ট ন' এইটো ষ্টেজ লৈ আহোঁ কেনেকুৱা তো সেইকাৰণে মই ক'লোঁ মানে এটা জৰিয়া যিটো বিউটি পেজেণ্টত অহা পিছতে তুমি মডেলিঙৰ বিষয়ে গম পাবা তাৰপিছত কণ্টেক্ট হ'ল ভাল তুমি ডিজাইনাৰ পালা ভাল অৰ্গেনাইজাৰ পাবা দেন ইউ কেন কাম সোনিয়া কমাতে একদম সঁচা কথা যেন আপোনাক যদি কিবা এটা প্লেটফৰ্ম লাগে আগবাঢ়ি যাবলৈ লাগে যিকোনো ফেশ্বন ইণ্ডাষ্ট্ৰি হওক বা বেলেগ কিবা ইণ্ডাষ্ট্ৰি হওক আপোনাৰ ষ্টেপটো প্ৰথম জেগাত থ'ব লাগিব আৰু বিউটি পেজেণ্ট এটা এনেকুৱা জেগা য'ত আমি নিজৰ টেলেণ্ট নিজৰ ভিতৰৰ যিখিনি থাকে সেইখিনি শ্ব'কেছ কৰিব পাৰোঁ আৰু আহক সোনিয়াৰ লগত আৰু কিছু কথা পাতোঁ সোনিয়া আৰু ইন ফিউচাৰ কি প্লেনিং চলি আছে তোমাৰ ফিউচাৰ মই এতিয়া কাম কৰি আগবাঢ়ি যাব মন ইন ফিউচাৰ বলিউড যোৱালৈ সপোন আছে
সপোন আছে ভগৱানে কৰিলে মই সেই তাতো কাম কৰিম ইয়াতে কৰিম নিজৰ জায়গা কেতিয়াও এৰিব নোৱাৰি ইয়াতে কৰিম তাতে কৰাও সপোন আছে কি কৰোঁ চাওঁ আগত আৰু তাৰ অলৰেডি তাৰ পৰাও মোক মানে সিলেকশন কৰিয়ে আছে তাতে তুমি কিবা ওয়েব সিরিজ তাৰে হয় তাৰ বিষয়ে কিবা ক'ব খুজিবা নেকি এইটো মিস্ট্ৰি হয় একচুয়ালি ইমান জলদি ক'ব খোজা নাই হোৱা পিছতে মই ভালকে ক'ব পাৰিম কিয় আগতে কোৱাটো বেয়া তো মিন্স অসমতে হ'ব তাৰ ওয়েব সিরিজটো অসমতে হ'ব সুটবোৰ অসমতে হ'ব তো সেই আৰু এইবিলাক কৰাৰ পিছত তাতে কৰা মন আছে সপোন আছে তো কৰিম ভালকে মই এইটো ভাবো ট্যালেন্ট থাকিলে তুমি আগবাঢ়ি যাবাই আৰু হাৰ্ড ওয়ার্ক মাস্ট বি আমি হাৰ্ড ওয়ার্ক কৰিলে ঘৰত বহি ভাবিম হৈ যাব নেভাৰ আমি ওলাই যাবই লাগিব তো এইটো কথাত আৰু এটা কথা ক'ব বিচাৰিছো ছোৱালীবোৰক কিয় বা এনেকুৱা কয় ৰাতি ওলাই গ'লে কিবা এইটো নহয় ছোৱালীবোৰো আজিৰ ডেটত ল'ৰা ছোৱালী সেম হয় সবকে ক'ব বিচাৰিছো আমিও হাৰ্ড ওয়ার্ক কৰোঁ এইকাৰণে আমি অ্যাচিভমেন্ট পাই আছো সবে কয় সেইটোৱে সোনিয়াই মানে ক'ব বিচাৰিছে তেওঁ মতে মানে যে যেহেতু মাক দেউতাকে হওক বা যোনেই হওক ৰাতি যেতিয়া আমি ছোৱালী মানুহ ঘৰৰ পৰা বাহিৰত ওলাই যাব খোজো নাই ৰাতি হৈছে তই যাব নালাগে বা তই আগবাঢ়িব নালাগে কালি কৰিবি কিন্তু সেই কথাটো তেওঁলোকে নিজৰ ল'ৰাক নকয় মই সোনিয়াৰ পৰা সোনিয়াৰ ভিউজ জানিব বিচাৰিম যে তেওঁ এইটোৰ বিষয়ে কি ফিল কৰে বা ইন লাইফত তেওঁ এইটো সিচুৱেশ্যন লৈ বেক হ'বলগীয়া হৈছে নেকি কেতিয়াবা সোনিয়া এনেকুৱা কথা এটা তুমি যে ক'লা যে ছোৱালী মানুহক পেৰেণ্টছৰ বা যিকোনো তেওঁলোকৰ ৱেল উইচাৰ হয় ৰখায় তোমাৰ লাইফত কিবা এনেকুৱা হৈছে নেকি যোনটো তুমি ফেচ কৰিছা নাই হেনেকুৱা হোৱা নাই বাট ইয়েছ মই শ্বুটিং এটাত গৈছিলোঁ শ্বুটিং কৰিবলৈ তাতে কিবা এটা এনেকুৱা হ'ল যে মিন্স নাজানো কিয় হ'ল সেইটো কাষ্টিঙৰ কাৰণে হ'ল না কি হ'ল গম পোৱা নাই মোক কৈ লৈ গোৱা হৈছিল যে মই লিডিঙত আছোঁ তাৰপিছত যোৱাৰ পিছত চালোঁ তাতে তিনিজন আছে তাৰপিছত পে'মেণ্টৰো বহুত খেলি মেলি কৰিলে তাৰপিছত মই ভাবিলোঁ মানে কিবা এটা হৈছে মোক ডাইৰেক্ট কিবা ক'ব পৰা নাই চাগে তাৰপিছত মই ক'লোঁ শ্বুটিঙৰ পৰা পিছত শ্বুটিংটো এৰি থৈ আহি গ'লোঁ আচ্ছা সেই আৰু ভাবিছোঁ ইটছ অ'কে টেলেণ্ট থাকিলে কাম পাম হাৰ্ড ওয়াৰ্ক কৰিম সেনেকুৱা নালাগে যিকোনো যি হ'ল তাতে সেইটো কিবা ছোৱালী ল'ৰাৰ বিষয় হ'ল নে মানে কি হ'ল বস্তু মই বুজি নাপালোঁ সেইটোৱে এইটো আজিলৈকে মিস্ট্ৰি যে কিবা এটা হ'ল না কি যেহেতু মই ফাইনেলাইজ আছিলোঁ শ্বুটিং প্লেচতে চব খেলি মেলিটো হ'ল তো সেইকাৰণে মই ভাবিছোঁ আৰু যে लक नसीब कभी भी पलट सकता है केতিয়াও এটো চেঞ্জ হ'ব পাৰে কিন্তু আজিকালি যোনটো জেনাৰেশ্যন চলি আছে মই ফিল কৰোঁ বা মই এজ এ পেৰেণ্টছ মই সেইখিনি বস্তু যোনটো ছোৱালী আৰু ল'ৰাৰ যোনখিনি তুমি ক'লা কথাখিনি সেইখিনি বহুত চেঞ্জ হৈছে পেৰেণ্টছৰ মেণ্টেলিটিও চেঞ্জ হৈছে বা লাইফষ্টাইলো চেঞ্জ হৈছে তুমি সেইটো ফিল কৰা নে এবাউট পেৰেণ্টছ বা ছোৱালী ৰাতি ওলাব নোৱাৰি ল'ৰা ৰাতি এনেকুৱা টাইপ কিবা নাই এইটো জেনাৰেশ্যন যোনে ভাবিবই কিন্তু বহুত চেঞ্জ হৈছে আগত যেটো এটা টাইম আছিল আজিৰ ডেটত বহুত চেঞ্জ আমাৰ ফ্যামিলিয়ে বহুত সাপোর্ট কৰে হেতু সদায় জানে কিয় পেৰেণ্টছ ষ্টাৰ্টিংত আমাৰ লগত গৈছিলে শুটিং হোক য'ত শো আছিলে গৈছে গৈ গম পাইছে কেতিয়াবা 10 o'clock টাইম দিওয়া পিছতো 12 হৈ যায় 12 দিওয়া পিছতো ৰাতি 2টা বাজে তো মিন্স ভৰসা হৈয়ে গ'ল যে মিন্স নহয় সব ঠিকে আছে এই ইন্ডাষ্ট্ৰি একচুয়ালি ফেশন ইন্ডাষ্ট্ৰিটো এনেকুৱাই হয় অলপ লেটেই হয় সব বস্তু ইভিনিঙৰ পিছতে ষ্টাৰ্টটো হয় তো ইয়েছ মানুহৰ মেণ্টেলিটি বহুত চেঞ্জ হৈছে কিন্তু আজিৰ ডেটতো আছে কিছুমান দেন উই কান ডু এনিথিং হয়নে নহয় আমি নিজৰটো মানে ভালকে তুমি কিবা চেঞ্জ কৰিব বিচাৰিবানে মই চেঞ্জ কৰিব নিবিচাৰো বিকজ মানুহৰ কাক চেঞ্জ কৰিম নিজে ভাল হৈ থাকিয়াটোৱে মই মানে ভাবো নিজে ভাল হৈ থাকিলে জগতটো ভাল নিজে বেয়া যদি সব বেয়া মই ভাবো যে এটা স্টেপ যদি তুমি উঠাবা তেতিয়া তোমাৰ পিছত আৰু 10 জন আগবাঢ়ি আহিব এটো হয় এটো বিষয় তুমি কি ভাবা এটো মই ইন্ডাষ্ট্ৰিৰ বিষয় নোৱাৰিম সাগে বিকজ মোৰ নিচিনা বহুত আছে হয়নে নহয় তো এটো মই নকৰো বাট মই স্টেপ লব বিচাৰো এনজিওৰ ক্ষেত্ৰত মই মানে এটো বহুত ভাল পাম মোৰ সপোন এটা আছে যে ইন ফিউচাৰ মই এনেকুৱা এটা এনজিও খুলিম যেটো ৰাস্তাত বহুত মানুহ মানে তুমি ক'ব বিচাৰি মানে জাস্ট ৰাস্তাতে যি মানে লৰা হোক ছোৱালী হোক কিছুমান মন্দিৰৰ ওচৰত ৰাতি হলে থাকে মই হিহঁতক মানে ৰোডত থাকিব নালাগে মানুহ মোৰ হিচাপে হিহঁতৰ কাৰণে কাম কৰিব বিচাৰো ইন ফিউচাৰ
এতিয়াও তুমি কিবা এনজিঅ' চেনজিঅ'ত এনজিঅ' মই নচলাওঁ বাট যেতিয়াই মই পাৰোঁ সদায় হেল্প কৰোঁ সেইটো নকওঁ বাৰু মই চবতে হেল্প কৰোঁ মোৰ ইমান ফটো পোষ্টাৰ সদায় আহে কেতিয়াও মই একেটা শ্বেয়াৰ কৰা নাই আজিলৈকে শ্বেয়াৰ কৰা নাই বিকজ যদি আমি কিবা ভাল কৰোঁ এইটো শ্বেয়াৰ কৰি কি লাভ দৰকাৰ নাই ন মানুহক দেখাবলৈ মই একো নকৰোঁ যি কৰোঁ চব ৰাখি দিওঁ আৰু সেই আৰু মই কোভিডৰ চিটুৱেশ্যনতো দেখিছোঁ বহুত মানুহে হেল্প কৰে ফটো ক্লিকছ কৰে ভিডিঅ'জ বনায় আৰু এফবিত আপলোড কৰে সেইটো বিষয়ে তুমি কি তুমি ছাপোৰ্ট কৰা নে ছাপোৰ্ট কৰোঁ মিনছ চবৰ নিজৰ নিজৰ পইণ্ট অফ ভিউ আছে কিছুমানে ভাল পায় দেন কৰে কিছুমানে বেয়া পায় নকৰে যেনেকৈ মই বেয়া পাওঁ মই আজিলৈকে এইবিলাক কৰি আপডেট দিয়া নাই মই বেয়া পাওঁ কিছুমানে ভাল পায় কৰে সিহঁতে চবৰ নিজৰ নিজৰ পইণ্ট অফ ভিউ চবৰ পইণ্ট অফ ভিউটো আমি চেঞ্জ কৰিব নোৱাৰোঁ যিহেতু আজি ভেলেণ্টাইন ডে হয় আৰু আমি সোনিয়াৰ লগত জানিব খুজিম যে আজি তেওঁৰ দিনটোত কি কৰিব আজি সোনিয়াৰ কি প্ল্যান আছে আজি প্ল্যানটো মিনছ ৰাতিপুৱাৰ পৰাই আছে ৰাতিপুৱাৰ পৰা প্ল্যান আছে আজি ফ্ৰেণ্ডছবোৰো মিনছ মানে সুধি আছে যাবা নেকি ভেলেণ্টাইনৰ কাৰণে তো মিনছ চবকে নোৱাৰোঁ তাৰপিছত গিফ্ট আহিলে বহুত কিমান গিফ্ট আহিলে নো আজি তোমাৰ ক'ব নোৱাৰোঁ বাট আহিলে মেক্সিমামেই আহিলে আচ্ছা তো সেই আৰু চকলেট আহিল টেডি আহিল তো ঘৰ ভৰি গৈছে চাগে নাই সেনেকুৱা নহয় হ'লেও আহিয়ে আছে তো ইভিনিং ওলাই যাম আমাৰ দৰ্শকক জনাব খুজিবা নেকি কোন স্পেচিয়েল আছে যাৰ লগত তুমি ওলাই যাব নাই সেইটো মিষ্ট্ৰি বাৰু সেইটো ক'ব নোৱাৰোঁ বাট ইভিনিং প্লেনিং আছে তো ওলাই যাম মস্তি কৰিব লাগিব অবভিয়াছলি সেই আৰু সেইটোৱে ক'ব বিচাৰিছোঁ অকণমান আমাৰ দৰ্শকে আজি যিহেতু ভেলেণ্টাইন ডে আৰু তোমাৰ পৰা অকণমান জাষ্ট ইনডাইৰেক্টলি তুমি ক'ব বিচাৰিবা নেকি তোমাৰ কিবা লাভ লাইফৰ বিষয়ে তোমাৰ ফিয়ান্সি লাভ লাইফৰ বিষয়ে লাভ কৰিব লাগে এবাৰ লাভটোক তুমি কি বুলি ভাবা লাভটো ভাবোঁ বহুত পিয়'ৰ বস্তু বহুত ভাল এবাৰ কৰিব লাগে গম পাব কিয় কৰিব নালাগে সেইকাৰণে ক'লোঁ আৰু লাভটো বহুত ভাল পিয়'ৰ সেইকাৰণে এবাৰ কৰিব লাগে গম পাব ন কিয় কৰিব নালাগে সেই আৰু সোনিয়াই নাজানো কিয় তেনেকৈ ক'লে যে এবাৰ কৰিব লাগে আৰু কিবা এক্সপিৰিয়েঞ্চ তেনেকুৱা আছে নেকি যে আছে লাভত ভাল এক্সপিৰিয়েঞ্চ আছে লাভ যিমান ধুনীয়াকৈ কৰিবা নহয় ইমান ধুনীয়াকৈ আৰু তাৰপিছত সেম হ'ব অপজিটটো সেইটোৱে এনেকুৱা ফিল হৈছে যেন সোনিয়াই বহুত হাৰ্ট হৈছে লাভক লৈ অকণমান আমি জানিব খোজোঁ যিহেতু তুমি অকণমান মই ফিল কৰিছোঁ আৰু দেই যে তুমি অকণমান হাৰ্ট হৈছা এনেকুৱা কোনোবা লাইফত আছে নেকি যাক তুমি খুব পিয়'ৰ লাভ কৰিছিলা আৰু মানে ছাকচেছ নহ'ল মই ছাকচেছ ইন দ্য চেন্স কি মানে তুমি হাৰ্ট হ'লা সেইটো অকণমান আমাৰ দৰ্শকক জনাবা মই য়েছ হাৰ্ট হ'লোঁ 2 years হ'ল হাৰ্ট হয় এতিয়া আই এম ফাইন মই এতিয়া মিনছ ফুল্লি কেৰিয়াৰত ছাপোৰ্ট কৰি আছোঁ কেৰিয়াৰৰ ওপৰত ফুল্লি ফ'কাছ কৰি আছোঁ যে মিনছ এতিয়া মই এইকাৰণে ক'লোঁ যে ন' ওৱান ইজ স্পেচিয়েল লাইক ডেট এতিয়া আজিৰ ডেটত মই কাকো ভাল নাপাওঁ এইকাৰণে ভেলেণ্টাইন ডে চাব নোৱাৰোঁ ভালকৈ ওলাই যাম ফ্ৰেণ্ডছবোৰ আছে বাট 2 yearsৰ পৰা মই আৰু লাভত ছাপোৰ্ট নকৰোঁ ধুনীয়াকৈ মই এনেকুৱা নকওঁ যে লাভ বেয়া বস্তু কিন্তু কিবা মেবি মিছআণ্ডাৰষ্টেণ্ডিং হ'ল তোমালোকৰ বেয়া বস্তু নহয় মই কৈছোঁ ন লাভটো বহুত ভাল কিন্তু সেইকাৰণে এবাৰ কৰিব লাগে যে কিয় কৰিব নালাগে বুলি যোনে এবাৰ কৰে নেক্সট সি কৰিবলৈ বহুত ভয় খায় আৰু ইন ফিউচাৰ যদি তোমাৰ লাইফত কোনোবা এনেকুৱা আহে কি কৰিবা সেই আৰু ইন ফিউচাৰটো চাওঁ কি কৰোঁ ফাৰ্ষ্ট মিনছ এতিয়া মই ইণ্ডিপেণ্ডেণ্টলি ভেৰি ষ্ট্ৰং ইণ্ডিপেণ্ডেণ্টলি বহুত ষ্ট্ৰং মোৰ ফেমিলি মোক ছাপোৰ্ট কৰে এনেকুৱা এটা দিন আহিছিল মানুহে অবভিয়াছলি ছোৱালী যেতিয়া ঘৰৰ বাহিৰত থাকে কিবা কিবি কয় আৰু ইভেন মানে এনেকুৱা তাৰপিছত একো নহয় মোৰ মা পাপা বহুত ভাল দাদা আছে বহুত ভাল দে উইল ছাপোৰ্ট মি অলৱেজ এনি হাউ তো সেইকাৰণে মই সিহঁতৰ ছাপোৰ্ট লৈ আজি বাহিৰত আহিছোঁ আৰু এজনী ছোৱালী সদায় ইণ্ডিপেণ্ডেণ্ট থাকিব লাগে মই সেইটোৱে ভাবোঁ ন' ডিমাণ্ডছ কাৰো পৰা ডিমাণ্ডছ কৰিব নালাগে কমপ্লেইনছো কৰিব নালাগে বিকজ হোৱাট উই আৰ সেইকাৰণে ভাবোঁ আৰু ইটছ অ'কে ভগৱানে চব দিছে হয়নে নহয় এতিয়া আমি এইটো কৰিবই লাগিব সেইকাৰণে এতিয়া ইটছ অ'কে লেটছ চি কি হয় এতিয়া আমি আগবাঢ়ি যাম
তো হাৰ্ড ৱৰ্ক কৰিম, হাৰ্ড ৱৰ্ক কৰি আগবাঢ়ি যাম যিমান পাৰোঁ। ইন ফিউচাৰ যদি স্পেচিয়েল কোনোবা হয় দেন অবভিয়াছলি সি আহিবই। তো ওপৰৰ পৰা যদি লিখি পঠায় দেন এগেইন হ'ব আমাৰ, সেইটোৱে। আজি ভেলেণ্টাইন ডে, সোনিয়াৰ লগত কথা পাতি সঁচাকৈ খুব ভাল লাগিছে, সোনিয়াৰ এক্সপিৰিয়েঞ্চবোৰ জানি। আহক কিছু আৰু কথা পাতোঁ সোনিয়াৰ লগত। সোনিয়া, যিহেতু এতিয়া ইণ্টাৰনেট কা জামানা হা, মানে অনলাইন ৰিলেশ্যনশ্বিপ, সেইটোৰ বিষয়ে তুমি কি ক'বা? অনলাইন কি ক'ব, ইমান ফেক। ইভেন মোক পৰহি এটা মেছেজ আহিছিলে, ইমান ধুনীয়া ল'ৰাটো, ছোৱালী ওলালে লাষ্ট টাইম। মই মানে ইমান শ্বক হৈ গৈছোঁ যে মানে কি ল'ৰাটো আজিকালি ছোৱালীও ফেক একাউণ্ট খুলি বহি আছে। অনলাইন ৰিলেশ্যনশ্বিপ নাযাব, তুমি অডিয়েঞ্চক কেতিয়াও নকৰিব। মই সঁচাকৈ কৈছোঁ, নেভাৰ এণ্ড এভাৰ। যাক চিনি পায় তাৰ লগতে কথা পাতক, যি কৰক, বাট এইবিলাক ফেক হয়। অনলাইন ৰিলেশ্যনশ্বিপ কেতিয়াও লং লাষ্টিং নহয় একচুৱেলি। তো আই ডোণ্ট বিলিভ এণ্ড আই ডোণ্ট ট্ৰাষ্ট। প্লিজ আপোনালোকেও নকৰিব দেই অনলাইনটো। বহুত মেছেজ আহে, ইমান আহে যে মানে কৈ লাভ নাই, চব ফেক চাগে। আৰু কিছুমানেতো মানে এটা ৰিপ্লাই দিয়াৰ লগে লগে মেম কেন আই গেট ইয়'ৰ নাম্বাৰ, হোৱাট ইজ দিছ, ডাইৰেক্ট নাম্বাৰত আহি যায়। কিছুমানেতো আই লাভ ইউ, এইটো কি কথা? আমি ফেন্স হয়, তোমালোকে ফেন্স হয়, ঠিক আছে মানিছোঁ, উই লাভ, আমি ৰিপ্লাই কৰিব নোৱাৰোঁ তাৰ মানে কি? আৰু ৰিপ্লাই কিছুমানক নিদিলেতো ইমান বেয়াকৈ লিখে, কৈ লাভ নাই, ইমান এটিটিউড, এইটো অবভিয়াছলি উই ডোণ্ট হেভ টাইম। আৰু ৰিপ্লাই কৰিলে আই লাভ ইউ, কণ্টেক্ট নাম্বাৰ, এইবিলাক কি কথা? এইবিলাক নকৰিব, অনলাইনটো ফেক হয়। এইবিলাক অনলাইন যিটো হয় ন, ফেচবুক মানে অনলি ফেচ অৰ বুক, এইবিলাকতে চেটিং নকৰিব। ফুল্লি ধোকা কৈ দিলোঁ, পিছত ধোকা কোৱাৰ পিছত ক'ব সোনিয়াই ঠিক কৈছিলে। আচ্ছা সোনিয়া, যিহেতু তুমি ধুনীয়া ছোৱালী এজনী, ধুনীয়া কাপোৰ এযোৰ পিন্ধি আছা, অকণমান আমাৰ অডিয়েঞ্চক ষ্টাইলৰ বিষয়ে ক'ব। ষ্টাইলৰ বিষয়ে মই সৰুৰে পৰা ষ্টাইলিছ, আই বিলিভ, এণ্ড চবেই কয় দেই মই সৰুৰে পৰা ষ্টাইলিছ। মায়ে কয় ইমান কি মিনিষ্টাৰৰ ছোৱালীও চাগে নকৰে। মই সৰুৰে পৰা ফুল্লি ষ্টাইলিছ, মই সৰুৰে পৰা ইউনিক কাপোৰ পিন্ধি ভাল পাওঁ। মানে এনেকুৱা মই সৰুৰে পৰা ভাবোঁ চবে যিটো পিন্ধি আছে মই সেইটো নিপিন্ধোঁ। আৰু মই যেতিয়াও মানে ট্ৰেণ্ড চলে তেতিয়া মানে মই কাপোৰবোৰ নলওঁ দেই। সিহঁতে ছেইম এইটো ইয়াৰ পৰা লৈ আছে, নাই মই তাৰ পৰা নলওঁ, মই বাহিৰৰ ইউনিক থাকি ভাল পোৱা। অলৱেজ মই সৰুৰে পৰা ইউনিক পিন্ধিছোঁ, সদায় ইউনিক। আৰু মোৰ ড্ৰেছিং ষ্টাইল চাই চবে ভাবে আৰু ইউ আৰ ডিজাইনাৰ, ইউ আৰ ছামথিং। ন' আই এম নট ডিজাইনাৰ, মই ছোৱালী হয়, সোনিয়াই হয়। মই মানে সদায় ইউনিক। আৰু অবভিয়াছলি মানুহ পিন্ধিব লাগে, ইউনিক হয় নে নহয়, মডাৰ্ণ হ'ব লাগে, বাট দেশী মডাৰ্ণ গাৰ্ল, ৰাইট? চবেই দেশী হয় আজিৰ ডেটত। তো মানে যাৰ ভাল লাগে, আৰু মই পিন্ধি ভালো পাওঁ, আৰু কমপ্লিমেণ্টাৰীবিলাকো বহুত ভাল আহে, বহুত ভাল। আজিলৈকে কোনোৱে বেয়া বুলি কোৱা নাই দেই, ড্ৰেছিং চেন্সটো বেয়া বুলি কোৱা নাই। তো সেইকাৰণে আমাৰ কনফিডেন্স এটিটিউডটো আৰু আহিল। তো সেইকাৰণে আৰু মানে যেতিয়াই পিন্ধোঁ ভালকৈ পিন্ধোঁ, মানে ভালগাৰ লুকছটো আহিব নালাগে। তোমালোকে যোনে ড্ৰেছ আপ কৰা কেতিয়াও ভালগাৰ লুকছটো আহিব নিদিবা, এইটো বেয়া লাগে। সৰুৱে পিন্ধোঁ, আমিও পিন্ধোঁ সৰু, কিন্তু চুইটনেছটো সদায় থাকিব লাগে, ভালগাৰনেছটো আহিলে বেয়া দিখে। তো মিনছ ড্ৰেছিং চেন্স লৈ কিনি আই এম ভেৰি মানে চিয়'ৰ ডেট মই সদায় ইউনিক কৰিব বিচাৰোঁ। আৰু মোৰ কালেকশ্যনো মানে অবভিয়াছলি চবেই ভাল কৰে, মই নিজকো পচন্দ কৰোঁ, ভাল কম। মই য'তে যাওঁ কালেকশ্যন, কালাৰ কম্বিনেশ্যন কালেকশ্যনটো বহুত ভালকৈ আনো। তো মোৰ মিনছ এভৰি মানে যিবিলাকে মোৰ কষ্টিউমবোৰ আছে একদম ইউনিক পিচ। আপুনি ওৱান পিচেই পাব নেকি, ইউনিক পিচেই পাব মোৰ এভৰি ড্ৰেছিং ষ্টাইলবোৰ সৰুৰে পৰা। আৰু অলপ আপোনালোকে যেতিয়াই পিন্ধে অলপ মানে মেচটো চাই ল'ব। এনেকুৱা নহয় যে আমি মেচিং কৰাৰ চক্কৰত একদম বেয়া কৰি পেলাওঁ, এনেকুৱা নালাগে। বাট ভালগাৰনেছটো প্লিজ চবেই ছোৱালীবোৰক কৈছোঁ, ৰিকুৱেষ্ট, অলপ ভালকৈ চুইটলি ড্ৰেছ আপবোৰ কৰিব, ভাল লাগে। শ্বৰ্টছ পিন্ধা নট এ বিগ ডিল, বাট চুইটনেছটো সদায় থাকিব লাগে, সেইটো ভাল লাগে। সোনিয়া, যিহেতু ভেলেণ্টাইন ডে চলি আছে, আৰু আজিকালি যোনটো নিউ জেনেৰেশ্যন আছে, তেওঁলোকক মই দেখা পাওঁ যে এইটো বছৰত এজনী গাৰ্লফ্ৰেণ্ড, নেক্সট বছৰত বেলেগ এজনী গাৰ্লফ্ৰেণ্ড, তাৰ নেক্সট বেলেগ এজনী গাৰ্লফ্ৰেণ্ড, মানে চব বছৰে তেওঁলোকৰ গাৰ্লফ্ৰেণ্ডছবোৰ চেঞ্জ হৈ থাকে। তুমি এইটোৰ বিষয়ে কি ক'বা? মই এইটো বয়জৰ বিষয়ে ক'ব বিচাৰিছোঁ, সিহঁতেই চেঞ্জ কৰে, গাৰ্লছ কেতিয়াও নকৰে। কিন্তু ব্ৰেকআপ কৰাৰ পিছত এইটো সলনি হয় বাৰু, সেইটো ক'ব নোৱাৰোঁ, বাট বয়জে সদায় চেঞ্জ কৰে, গাৰ্লছ নকৰে।
মানে তুমি ফুলি বয়জৰ এগেইনষ্টত গৈ মানে বয়জে চেঞ্জ কৰে গাৰ্লছ চেঞ্জ নকৰে কিয় জানানে গাৰ্লছ কেনেকৈ চেঞ্জ কৰিব বয়জে সোধে যেতিয়া গাৰ্লছ যায় ঘৰত আহিলে আকৌ এজনে সুধিলে সি গুচি গ'ল তো বয়জে চেঞ্জ কৰে না গাৰ্লছে কেতিয়াও চেঞ্জ নকৰে সোনিয়াৰ মতে মানে পুৰা টাৰ্গেট বয়জ কিন্তু সোনিয়া চেঞ্জ নকৰে যেহেতু বয়জবোৰে গাৰ্লফ্ৰেণ্ডছ এভৰি ইয়াৰ চেঞ্জ কৰি থাকে আহক আৰু কিছুমান সোনিয়াৰ বয়জ এণ্ড গাৰ্লছৰ বিষয়ে কথা পাতোঁ আৰু তুমি যেহেতু বয়জ এণ্ড গাৰ্লছৰ টপিকত আহি গৈছা বয়জৰ প্ৰতি তোমাৰ যোনটো ফিলিংছ আছে মই সেইটো দেখা পাই আছোঁ আৰু কি আছে তোমাৰ বয়জৰ নহয় অবভিয়াছলি চবৰ চেম নাথাকিব আই ৰেচপেক্ট বয়জ দিয়ক আই ৰেচপেক্ট বয়জ এনেকুৱা নহয় গাৰ্লছো চেঞ্জ কৰে বাট মই নকৰোঁ বুলি মই কেনেকুৱা কওঁ আই ছাপোৰ্ট গাৰ্লছ বিকজ বয়জ চেঞ্জ কৰিব পাৰে গাৰ্লছে নকৰে আই বিলিভ কিন্তু মই তোমাৰ কথাটো অকণমান মাজত কাটিম মই যিহেতু দেখি আহি আছোঁ যে গাৰ্লছেও কম নহয় বয়জতকৈ সেইটো হয় বাৰু মিনছ সিহঁতে এটাই বেয়া পালে আৰু এটাই বেয়া পাব ন সেইকাৰণে সিহঁতে নকওঁ সেইকাৰণে সিহঁতে নকয় সিহঁতে বয়জকে কয় অবভিয়াছলি কাজিয়া লাগিলেও বাৰু ক'বই তোমাৰে ভুল গাৰ্লছ আৰ ৰাইট অলৱেজ কাজিয়া লাগিলেও বয়জে ৰং থাকে ন তো সেইকাৰণে এজ এন ছোৱালীৰ পইণ্ট অফ ভিউ বয়জৰে ভুল হ'ব নেকি গাৰ্লছৰ নহয় মোৰ লাইফত এনেকুৱা এক্সপিৰিয়েঞ্চ আছে যে ব্ৰেকআপৰ ৰিজন ষ্ট্ৰ দি ক'ল্ড ড্ৰিংকছ খোৱাও হয় আহক আজি সোনিয়াৰ পৰা আৰু জানো ব্ৰেকআপৰ কেইটামান ৰিজন সোনিয়া তুমি মোৰ লাগে ভালকৈ বুজাব পাৰিবা ব্ৰেকআপ হোৱা কি ৰিজন থাকে নাজানো ভালকৈ বাট মই মোৰ পইণ্ট অফ ভিউ কৈছোঁ ব্ৰেকআপৰ ৰিজনছ লেট কিয় কৰিলা 5 মিনিটছ কিয় লেট কৰিছা ব্ৰেকআপ ফোনটো কিয় উঠোৱা নাই ব্ৰেকআপ ছোৱালীজনী কোন হয় কাৰ লগত কথা পাতি আছিলা ব্ৰেকআপ সেইকেইটাই ৰিজনছ থাকে গাৰ্লছৰ মানে সদায় এইটোক লৈ কাম 5 মিনিটছ লেট হ'ল ফোনটো উঠোৱা ব্ৰেকআপ আহা 5 মিনিট লেট হ'ল ব্ৰেকআপ কোন ছোৱালী হয় এইজনী ব্ৰেকআপ এই ব্ৰেকআপটো আগত নাছিল আজিকালি জেনেৰেশ্যনত আজিকালিতো ব্ৰেকআপ OTP নিচিনা হ'ল মোবাইলৰ পাছপৰ্টো ইমান জলদি চেঞ্জ নহয় যিমান ব্ৰেকআপ হয় না হয় বৰ ধুনীয়া আজি ভেলেণ্টাইন ডে দিনা কথা পাতিছোঁ সোনিয়াৰ লগত আৰু কিছুমান চটপটা মছলা সোনিয়াৰ পৰা লওঁ আৰু জানো সোনিয়া আৰু কিছুমান এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰাচোন আমাৰ দৰ্শকক মোৰ এক্সপিৰিয়েঞ্চটো ইমান বেয়া মিনছ ব্ৰেকআপত মানে বেলেগকৈ ব্ৰেকআপ আৰু শ্বপিঙৰ বেগ আমি মানে পেলাই থৈ আহি গৈছোঁ মেইন ৰোডত ব্ৰেকআপ ইভেন আমি য'তে ত'তে কাজিয়া কৰি ব্ৰেকআপ বহুত হ'ল কৈ লাভ নাই এবাৰ এনেকুৱা বেয়া এক্সপিৰিয়েঞ্চ আমি ফুৰিব গৈছিলোঁ ট্ৰেইনতে গৈছিলোঁ জেগাৰ নামটো বাৰু নকওঁ এটা জেগাত ইমান বেয়াকৈ ব্ৰেকআপ হ'ল সি মোৰ পাৰ্চ চব লৈ সি ট্ৰেইনত উঠি আহি গ'ল আৰু তোমাক এৰি থৈ আহিলে ব্ৰেকআপ যে ইমান বেয়া ব্ৰেকআপ হৈছিলে মানে তাৰপিছত ব্ৰেকআপে হ'ল বাৰু মানে সি তোমাক এৰি থৈ গুচি আহিলে ইমান বেয়া তাৰপিছত তুমি কেনেকৈ আহিলোঁ আৰু বেছি দূৰ ডিষ্টেঞ্চ নহয় একদম ওচৰতে ইভেন 20 মিনিটছৰ ডিষ্টেঞ্চ আছে তো মই আকৌ আহি গ'লোঁ ইমান বেয়া ব্ৰেকআপ হৈছিলে আমাৰ সেই আৰু ব্ৰেকআপটো বৰ বেয়া বস্তু য'তে ত'তে হ'ব পাৰে সোনিয়াৰ বহুত বেড এক্সপিৰিয়েঞ্চ আছে ব্ৰেকআপক লৈ ল'ৰাক লৈ কিন্তু মই ক'ব বিচাৰিম সোনিয়াক যে চবেই ভুল নহয় মেবি তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো মিলা নাই তোমালোকৰ ফিলিংছটো মিলা নাই নতুনকৈ আকৌ এবাৰ চান্স পালে লাইফ ষ্টাৰ্ট কৰিবা আৰু আশা কৰোঁ যে গোটেইখিনি ভালেই হ'ব ইমানতে আমাৰ প্ৰগ্ৰামটো সামৰিলোঁ সোনিয়াক বিদায় দিলোঁ আকৌ এবাৰ আমন্ত্ৰণ কৰিম আহিবানে তুমি আমাৰ অফক'ৰ্ছ ভাল লাগিলে তোমাৰ লগত কথা পাতি আৰু আকৌ মাতিম আকৌ আহিবা অফক'ৰ্ছ আহিম মোৰ প্ৰজেক্টবোৰ আহি আছে ন নেক্সট আহিম অফক'ৰ্ছ যেতিয়া ফ্ৰী হোৱা আহিবা আমাৰ তাত আজি ইমানতে আমাৰ প্ৰগ্ৰামটো সামৰিলোঁ আৰু তোমাক ধন্যবাদ জনাওঁ থেংক ইউ এভৰিৱান